ৰাম নাৰায়ণ ৰাম ও শব্দটোৰ মাজত নিশ্চয় এক বিশেষ কথা আছে। প্ৰতিটো ভাষাই সেই শব্দটো গ্ৰহণ কৰিছে। যদি কোনোবাই এটা গ্লাছ পানী খোজে তেন্তে তেওঁ এটা গ্লাছ পানীহে দিয়া হয়, কোনো সাগৰ খুওৱা নহয়। ও শব্দটো হৈছে ধ্বনিৰ সাগৰ। বিভিন্ন ভাষাই সেই ধ্বনিটোক স্বীকাৰ কৰিছে। সেইবাবে এটা ও শব্দে সকলো কাৰ্য সম্ভৱ হৈছে। এই সকলোবোৰ যি হ'ব ধৰিছে সেয়া কোন ভাষাত হ'ব ধৰিছে? ব্যাটাৰীৰ দৰে যি শব্দটো সকলোৰে ভিতৰত আছে সেয়া হৈছে নাদৰ শব্দ। সেই শব্দকেই মন্ত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে। যিসকলে আসলে সংযোগত আছে, নামধাৰী নহয়, সত্যত সংযোগত থকা মানুহে কি কৰে? এই ওৰ সৈতে যি মাত্ৰা, যি স্তৰত ও শব্দ বৈ গৈছে, সেই ও শব্দক যি ভাষালৈ মিলাবলৈ কোৱা হৈছে, তোমালোকে সেই কামেই কৰা। এই কাৰণে কিছুমানে নিশ্বাস লোৱাত আৰু এৰি দিয়াত, কিছুমানে খোজ কাঢ়োঁতে, কিছুমানে মালা জপ, এই শব্দৰ জপ কৰে। ও শব্দ ভৰিলেই সকলো হোৱাৰ সম্ভৱ হয়। পানী খাবলৈ যেতিয়া কোনো শব্দ হয় সেয়া ও শব্দেই হয়। এই জপ আসনত, প্ৰাণায়ামত, কীৰ্তনত, তত্ত্বৰ আলোচনা চলি থকাৰ সময়তো হৈ যায়। যেনেকৈ আমি ব্যায়াম কৰোঁ ঠিক তেনেকৈ এই জপটো হৈ যায়। স্প্ৰিং যি টানে শেষত স্প্ৰিংৰো প্ৰয়োজন নহয়, কেৱল তাৰ মাত্ৰা লৈ লোৱা হয়। এই শব্দটো যেন যন্ত্ৰৰ দৰে টানে। একবাৰ হোৱা পিছত পোৱা যায়। পোৱাৰ লগে লগে এই শব্দে ভিতৰৰে কৈ দিয়ে, এবাৰ সুৰ লগাও। তুমি সুৰ লগাবলৈ আৰম্ভ কৰা, চাবা ও শব্দটো নিজে নিজে হৈ থকাটো অনুভৱ কৰিবা। আকাশত প্লেন গৈ আছে, ইয়াত বহি থাকিয়েই গৈ আছে। ইমান ডিগ্ৰীৰ পৰা যাওঁ, সেইদৰে যাওঁ। ইয়াত বহি থকা মানুহজনে প্লেন উৰুৱাই ইয়াতেই ঘূৰাই আনিব পাৰে।